So I'm starting. So my chapter is electrostatics. আসলে second yearত তোমালোকৰ গোটেই যিটো syllabus সেই syllabusটো electricity লগত related হ'ব. The maximum part of the syllabus will be related to electricity. আৰু electricity লৈ যোৱাৰ আগতে you need to complete this chapter on electrostatics. এই চেপ্টাৰটোতে গোটেই বেসিকটো আছে সোমাই এই চেপ্টাৰটো কমপ্লিট নোহোৱাকে বাকি কোনো চেপ্টাৰ তোমালোকে নপঢ়িবা এই চেপ্টাৰটো শেষ হৈ ল'ব লাগিব আৰু আমাৰো এবাৰ টিচিং পলিচিটো এনেকুৱা হৈছে যে এতিয়া কন্টিনিউয়াছলি মই ক্লাছ কৰিম এই চেপ্টাৰটো শেষ কৰিম তাৰ পিছতে বাকি ছাৰ বাইদেউসকলে ক্লাছ কৰিব গতিকে মই এইটো চেপ্টাৰ আজি ষ্টাৰ্ট কৰিব খুজিছো ইয়াত এই চেপ্টাৰটোত যেটো বেসিক থিং যেটো বস্তু লৈ আমি ষ্টাডি কৰিব লাগিব হেতু কয় চাৰ্জটো কি বস্তু আমি জানো যে প্ৰতিটো মেটেৰিয়েলৰ ভিতৰত তিনটা পাৰ্টিকল থাকে প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰন এটো আমি জানো আৰু তাৰ ভিতৰত ইলেক্ট্ৰনটো আমাৰ খুব চিনাকি তোমালোকে ফিজিক্সতো পাইছা কেমিষ্ট্ৰিটো পাইছা স্কুলৰ দিনৰ পৰা তোমালোকে ইলেক্ট্ৰন পাই আহিছা এতিয়া ধৰিলা দুটা ইলেক্ট্ৰন আছে আৰু হে দুটা ইলেক্ট্ৰন 1 সেন্টিমিটাৰ দূৰত আছে তেতিয়া হলে আমি ফাৰ্স্ট ইয়াৰত এটা চেপ্টাৰ পাইছিলো হেতু হৈছিল গ্ৰেভিটেশন সো হে চেপ্টাৰটোৰ মতে কি হয় যে যেতিয়া দুটা পাৰ্টিকল সেপাৰেট হৈ থাকে অলপ দূৰত থাকে তেতিয়া তাহাতৰ মাজত এটা এট্ৰেক্টিভ ফোৰ্সে এক কৰে ইটোৱে হিতুক এট্ৰেক্ট কৰে আৰু হে এট্ৰেক্টিভ ফোৰ্সটোৰ নাম আছিল গ্ৰেভিটেশনাল ফোৰ্স আৰু হে গ্ৰেভিটেশনাল ফোৰ্সৰ যেটো এক্সপ্ৰেছন হেতু নিউটনে দিছিলে এই ফৰ্মুলাটো দিছিলে F = gm1m2 by r². তোমালোকে এটো পাইছা আগতে হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত পাইছা ইয়াত যেটোক কোৱা হয় ইউনিভাৰ্সাল কনস্ট্যান্ট অফ গ্ৰেভিটেশন তাৰ এটা ভ্যালু আছে সেই ভ্যালুটো সবতে একেই হ'ব এটো এটা অ্যাবসলিউট কনস্ট্যান্ট বুলি কয় ইয়াৰ ভ্যালুটো আই হোপ ইউ নো m1 আৰু m2 হল যি দুটা পাৰ্টিকুলৰ মাজৰ আমি ফোৰ্স উলিয়াইছো সেই পাৰ্টিকুল দুটাৰ মাস এটাৰ মাস m1 আনটোৰ মাস m2 আৰু r2 হল সেই পাৰ্টিকুল দুটাৰ মাজৰ ডিসটেন্স এটা এই ফৰ্মুলাটো ইউজ কৰি আমি যদি দুটা ইলেক্ট্ৰনৰ মাজৰ যেটো গ্ৰেভিটেশনাল এট্ৰেকশন ফোৰ্স এটো ক্যালকুলেট কৰো তেতিয়ালে আমি এই ভ্যালুটো পাও 5.5 into 10 to the power minus 67 নিউটন তাৰ মানে দুটা ইলেক্ট্ৰনে ইটোৱে হিতুক এট্ৰেক্ট কৰে with 5.5 into 10 to the power minus 67 নিউটন ফোর্স কিন্তু একচুয়ালি কি দেখা যায় একচুয়ালি দেখা যায় যে যদি দুটা ইলেক্ট্ৰন হসাকৈ উছৰা উছৰিকে ৰখা হয় তেতিয়া তাহাতি ইটোৰ পৰা হিতু আতৰিহে যাব উছৰ চাপি নাহে তাৰ মানে গ্ৰেভিটেশনাল এট্ৰেকশনটো বাৰু আছে যেহেতু তাহাতৰ মাস আছে মাস থাকিলে গ্ৰেভিটেশনাল এট্ৰেকশনটো থাকিব কিন্তু সেই গ্ৰেভিটেশনাল এট্ৰেকশনতকৈ ডাঙৰ এটা ৰিপালসিভ ফোৰ্স ইলেক্ট্ৰন দুটাৰ মাজত আছে যিটো ৰিপালসিভ ফোৰ্সৰ কাৰণে ইলেক্ট্ৰন দুটা একচুয়ালি আতৰি যায় এতিয়া ইয়াত সেই ৰিপালসিভ ফোৰ্সটো কিমান হয় হেতু ইয়াত দেখুৱা হৈছে ফিগাৰটো একে দুটা ইলেক্ট্ৰন একেটা ডিসটেন্সতে আছে তাৰমানে 1 সেন্টিমিটাৰ আতৰতে আছে তেতিয়া তাহাতৰ মাজত যেটো ৰিপালসিভ ফোৰ্সে এক কৰে হেতু হল 2.3 into 10 to the power minus 24 নিউটন এটা গ্ৰেভিটেশনাল এট্ৰেকশন ফোৰ্সটোৰ লগত এটো ফোৰ্স কম্পেয়াৰ কৰা আৰু বিশেষকৈ 10ৰ যিকিটা পাৱাৰ আছে হে পাৱাৰটো কনসিডাৰ কৰা এই ফোৰ্সটোত ৰিপালসিভ ফোৰ্সটোত 10ৰ পাৱাৰটো হলকে -24 আৰু এট্ৰেক্টিভ ফোৰ্সটোত 10ৰ পাৱাৰটো হলকে -67 তাৰমানে ৰিপালসিভ ফোৰ্সটো 43 টাইমছ ডাঙৰ 10 to the power 43 টাইমছ
ডাঙৰ এই যিটো যিটো এট্ৰেক্টিভ ফ'ৰ্চতকৈ সেইকাৰণে তাহাঁতৰ মাজত ৰিপালশ্যনটো খুব ষ্ট্ৰং হয় বিকজ 10⁻43 ইজ এ হিউজ ফিগাৰ তাহাঁতৰ মাজত সেইকাৰণে ৰিপালচিভ ফ'ৰ্চটো খুব ষ্ট্ৰং হয় আৰু সেইকাৰণে দুটা ইলেক্ট্ৰন সঁচাকৈ যদি 1 চেণ্টিমিটাৰ আঁতৰত আমি ৰাখোঁ তাহাঁতি আঁতৰি গুচি যাব তাহাঁতৰ মাজত যে কিবা এটা এট্ৰেক্টিভ ফ'ৰ্চে এক্ট কৰি আছে সেইটো আমি ধৰিবই নোৱাৰিম আমি চকুত নপৰিবই এতিয়া এই যিটো ৰিপালচিভ ফ'ৰ্চ যিটোৱে ইলেক্ট্ৰনবিলাকৰ মাজত এক্ট কৰিছে দুটা ইলেক্ট্ৰনৰ মাজত এক্ট কৰিলে সেই ৰিপালচিভ ফ'ৰ্চটোকে কোৱা হয় ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এতিয়া কথা এটা হ'ল গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে ৰেছপন্সিবল ফেক্টৰটো কি আমি যদি ফৰ্মুলাটো দেখোঁ চাওঁ তেতিয়া দেখিম যে মাছ থকা যিকোনো দুটা পাৰ্টিকুলৰ মাজত গ্ৰেভিটেশ্যনেল এট্ৰেকশ্যন ফ'ৰ্চ থাকিবই মাছ যদি 0 হয় তেতিয়াহে গ্ৰেভিটেশ্যনেল এট্ৰেকশ্যন ফ'ৰ্চটো 0 হ'ব এতিয়া গতিকে গ্ৰেভিটেশ্যনেল এট্ৰেকশ্যনৰ কাৰণে যিটো ৰেছপন্সিবল ফেক্টৰ সেইটো হ'ল মাছ ঠিক তেনেকৈ এই যিটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ which is quite strong in comparison to gravitational force এই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটোৰ কাৰণেও কিবা এটা ফেক্টৰ ৰেছপন্সিবল হ'ব বা আমাৰ পাৰ্টিকলবিলাকৰ কিবা এটা প্ৰপাৰ্টি ৰেছপন্সিবল হ'ব আৰু সেই ৰেছপন্সিবল প্ৰপাৰ্টিটোৰ নাম হ'ল চাৰ্জ তাৰমানে মাছ ইজ ৰেছপন্সিবল ফৰ গ্ৰেভিটেশ্যনেল এট্ৰেকশ্যন and charge is responsible for electrostatic force. যদি চার্জ না থাকে যদি কোনোবা পার্টিকুলার চার্জ না থাকে তার ওপৰত কোনো ইলেক্ট্রোষ্টেটিক ফোর্সও না থাকে এতিয়া দুটা প্রোটন তাহাঁতৰ মাজত ইলেক্ট্রোষ্টেটিক ফোর্স থাকিব কাৰণ আমি জানো যে প্রোটন দুটা হ'ল পজিটিভ চার্জ দুটা ইলেক্ট্ৰনৰ মাজত ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ আছে সেইটো আমি জানো এটা প্ৰ'টন আৰু এটা ইলেক্ট্ৰনৰ মাজত ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ থাকিব কাৰণ দুইটাৰে চাৰ্জ আছে কিন্তু প্ৰ'টন আৰু নিউট্ৰন বা ইলেক্ট্ৰন আৰু নিউট্ৰন বা দুটা নিউট্ৰনৰ মাজত কোনো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ নাথাকে তাৰ কাৰণটো হ'ল যে নিউট্ৰনৰ কোনো চাৰ্জ নাই গতিকে মেটেৰিয়েলৰ যিটো প্ৰপাৰ্টিৰ কাৰণে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো পোৱা যায় সেই প্ৰপাৰ্টিটোৰ নাম হ'ল চাৰ্জ আৰু এই চাৰ্জটো আমি কোৱান্টিফাই কৰিব পাৰোঁ আমি চাৰ্জৰ প্ৰতিটো বস্তুৰে প্ৰতিটো পাৰ্টিকুলৰে চাৰ্জৰ আমি এটা ভেলু থাকে ভেলু পাওঁ আৰু তাৰ এটা ইউনিটো থাকে বেলেগ বেলেগ চিষ্টেমত বেলেগ বেলেগ ইউনিট আছে কিন্তু আমি ইয়াত ফলো কৰিম SI সিস্টেম আৰু SI সিস্টেমত চাৰ্জৰ ইউনিটটো হ'ল কুলম চাৰ্জৰ ইউনিট হ'ল কুলম এতিয়া চাৰ্জ দুই ধৰণৰ চাৰ্জ আছে পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ এতিয়া ইয়াত আমি এটা বস্তু দেখিছো এটো কথা তোমালোকে আগতে পাই আহিছা যে লাইক চাৰ্জেছ ৰিপেল আনলাইক চাৰ্জেছ এট্ৰেক্ট তাৰমানে যদি দুটা চাৰ্জৰ নেচাৰটো একে হয় নেচাৰটো একে মানে যদি দুইটা চাৰ্জে পজিটিভ হয় বা দুইটা চাৰ্জে নিগেটিভ হয় তেতিয়াহ'লে সেই দুটা চাৰ্জক আমি লাইক চাৰ্জ বুলি কওঁ একে চাৰ্জ একেটা নেচাৰৰ চাৰ্জ আইদাৰ both are positive or both are negative তেতিয়া সেই চাৰ্জ দুটাৰ মাজত ৰিপালচিভ ফ'ৰ্চ এক্ট কৰে আৰু যদি এটা চাৰ্জ পজিটিভ হয় আৰু ইটো চাৰ্জ নিগেটিভ হয় তেতিয়াহ'লে সেই চাৰ্জ দুটাক আমি কওঁ আনলাইক চাৰ্জ কাৰণ তাহাঁতৰ নেচাৰটো বেলেগ এটা পজিটিভ এটা নিগেটিভ তেতিয়া তাহাঁতৰ মাজত এট্ৰেক্টিভ ফ'ৰ্চ এক্ট কৰে গতিকে এইটো কথা আমি মনত ৰাখিব লাগিব সদায় লাইক চাৰ্জেছ ৰিপেল আনলাইক চাৰ্জেছ এট্ৰেক্ট এতিয়া এট্ৰেকশ্যন আৰু ৰিপালশ্যন অন্য একো নহয় সেইকেইটা হ'ল ফ'ৰ্চ এই যিটো ডায়েগ্ৰাম আছে যিটো ইমেজ তোমালোকে দেখি আছা তাত এফে সেই ফ'ৰ্চটো বুজাইছে এই দুটা পজিটিভ চাৰ্জ এই পজিটিভ চাৰ্জ দুটাৰ মাজত যিটো ৰিপালচিভ ফ'ৰ্চে এক্ট কৰিছে সেইটোক আমি এফ চিম্বলে ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু এইটো এটা পজিটিভ এটা নিগেটিভ চাৰ্জ তাহাঁতৰ মাজত থকা
ৰিপালছিভ এট্ৰেক্টিভ ফৰ্চটোকো আমি এফ চিম্বলটোৱে ৰিপ্ৰেজেণ্ট কৰিছোঁ অৱশ্যে ইয়াত আমি ধৰি লৈছোঁ এটা কথা যে দুইটা চাৰ্জ এই পজিটিভ চাৰ্জটো আৰু এই নিগেটিভ চাৰ্জটোৰ ভ্যালু সমান ডিস্টেন্স দুইটাৰ মাজত একেটাই ওকে সো লাইক চাৰ্জেছ ৰিপেল আনলাইক চাৰ্জেছ এট্ৰেক্ট এট্ৰেকশ্যন আৰু ৰিপালশ্যন মানে কি এট্ৰেকশ্যন আৰু ৰিপালশ্যন হ'ল ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এইকেইটা কয় ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ মানে দুটা ৰৈ থকা চাৰ্জৰ মাজত ক্ৰিয়া কৰা বলটো the force acting between two stationary charges okay এতিয়া এই যেটো ফোর্স এই ফোর্সটো আমি কেনেকে মেজার কৰো ইলেক্ট্ৰষ্টেটিক ফোর্সটো আমি কেনেকে মেজার কৰিম যেনেকে গ্ৰেভিটেশনাল ফোর্সটো মেজার কৰিবৰ কাৰণে এটা ফৰ্মুলা আছে যেটোক আমি কওঁ নিউটনছ ল অফ গ্ৰেভিটেশন ঠিক তেনেকে ইলেক্ট্ৰষ্টেটিক ফোর্স মেজার কৰিবৰ কাৰণেও এটা ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাটো আমি এটা লৰ পৰা পাওঁ যেটো লক কোৱা হয় কুলম্বছ ল কুলম্বছ লটো এনে চাবলে গলে উপৰে যদি আমি চাবলে যাওঁ এটো ঠিক যেটো নিউটনৰ ল আছিল গ্ৰেভিটেশনৰ ল সেই লটোৰ হৈতে একে ধৰণৰে যেনেকৈ নিউটনৰ লটো এনেকুৱা আছিল যে the force acting between two particles is directly proportional to the product of their masses and inversely proportional to the square of the distance between them ইয়াত মাছৰ ঠাইত চাৰ্জ আহিব কাৰণ গ্ৰেভিটেশনাল ফোর্সটো ডিটাৰমাইন কৰিছিলে মাছে আৰু ইলেক্ট্ৰষ্টেটিক ফোর্সটো ডিটাৰমাইন কৰিব চাৰ্জ গতিকে কুলম্বছ লটো যদি আমি ক'বলৈ যাওঁ তেতিয়ালে কুলম্বছ লটো এনেকুৱা হ'ব যে the electrostatic force between two charges is directly proportional to the product of their charges and inversely proportional to the distance between them আমি চাৰ্জৰ কাৰণে সাধাৰণতে কিউ চিম্বলটো ইউজ কৰো গতিকে যেটো ফোর্সে এক কৰিছে F12 ইয়াত আমি দেখাইছো এই দুটা পজিটিভ চাৰ্জ এই কাৰণে দুইটাৰ ওপৰতে ৰিপালস মানে ফোর্সে এটো ডিৰেকশনত এক কৰিছে যাতে দুইটাৰ মাজত ৰিপালসন হয় আৰু তলৰ কেছটোত ব্লুটো হল পজিটিভ চাৰ্জ ৰেডটো হল নিগেটিভ চাৰ্জ আৰু দুইটাৰ ওপৰত ফোর্সে এনেকে এক কৰিছে যাতে তাহাঁতি ইটোৱে হেতুক এট্ৰেক্ট কৰে ফোর্সৰ ডিৰেকশনটো হেমতে হৈছে এতিয়া যেটো ৰিপালসিভ এই যেটো ৰিপালসিভ ফোর্সে হক বা এট্ৰেক্টিভ ফোর্সে হক এটো আমি দেখাইছো F12 এই 12 যেটো সিম্বল আছে তলত যে সাবস্ক্রিপ্ট গিটা দিছো 12 F12 মানে ই অন্য একো বুজোৱা নাই এটো বুজাইছে যে ই এক নম্বৰ পাৰ্টিকল কাৰণ because this is the particle number 1 ইয়াৰ চাৰ্জ হল 1 this is particle number 2 ইয়াৰ চাৰ্জ হল q2 so এক নম্বৰ পাৰ্টিকলটোৰ ওপৰত এপ্লাই কৰা ফোর্সটো হল F12 কিন্তু সেই ফোর্সটো কোনে এপ্লাই কৰিছে এক নম্বৰ পাৰ্টিকলটোৰ ওপৰত এটো এপ্লাই কৰিছে 2 চাৰ্জ 2 q2 এপ্লাই কৰিছে গতিকে এখানে F1 টোৱে বুজাইছে যে the force on the particle 1 by the particle 2 or the force on the charge q1 by the charge q2 F21 এ represent কৰিছে the force on the charge q2 by charge q1 তলৰ কেছটো একেটাই হ'ব এটা কথাটো হল এই ফোর্স গিটাৰ যেটো ম্যাগনিটিউড হ'ব that magnitude is directly proportional to product of their charges তাৰ মানে ইহঁতৰ চাৰ্জৰ প্ৰডাক্টটো কি হ'ব q1 into q2 আমি ওপৰৰ কেছ সিচুৱেচনটো চাওঁ বা তলৰ সিচুৱেচনটো চাওঁ ইয়াৰ চাৰ্জ q1 ইয়াৰ চাৰ্জ q2
গতিকে product of the charges is q1 into q2 ইহঁতৰ মাজৰ ডিস্টেন্সটো হ'ল r গতিকে গ্ৰেভিটেশনৰ ফৰ্মুলাটোৰ নিচিনা কি কুলম্বছ লৰ পৰা আমি যেটো ফৰ্মুলা পাম সেইটো হ'লকে যে these forces are proportional to q1 q2 by r square আমি যদি proportionality সাইনটো আতৰাই দিও আতৰাই পেলাই ইকুৱেল সাইনটো লিখো তেতিয়া হলে this force is equal to k into q1 q2 by r square এইখিনিতে এটা কথা আহে আমি যে এই যে ফোর্স কিটা যে ইন্ডিকেট কৰিছো f12 আৰু f21 এইকিটা একে ফোর্স হয়নে বা একেটা ভ্যালু হয়নে তাৰ এনসারটো হ'ব yes these have the same value magnitude এইকিটা ফোর্সৰ একে কিন্তু ইহঁতৰ ডাইৰেকশন অপোজিট ডাইৰেকশনটো যে অপোজিট হয় সেটো ইয়াত আমি দেখাইছো এটা কথাটো হ'ল যে এইকিটা কিয় ইহঁতৰ ম্যাগনিটিউড একে হ'ল ইহঁতৰ ম্যাগনিটিউড একে হোৱাৰ কাৰণটো কি যে এইকিটা অন্য একো নহয় নিউটনৰ থাৰ্ড লটোৱে যি একশন ৰিঅ্যাকশনৰ কথা কয় এইকিটা হ'ল একশন ৰিঅ্যাকশন পেয়াৰ আমি জানো যে কোনো ফোর্সে অকলে নাথাকে লগত এটা ৰিঅ্যাকশন থাকে সো এটা বডিয়ে যদি আনটা বডিৰ ওপৰত কিবা এটা ফোর্স এপ্লাই কৰে তেতিয়া হলে ৰিঅ্যাকশন হিচাপে সেকেন্ড বডিটো ফাৰ্স্ট বডিটোৰ ওপৰত ইকুৱেল ফোর্স এপ্লাই কৰিব q1 এ q2 ৰ ওপৰত এটা ফোর্স এপ্লাই কৰিছে which is f21 so q2 q1 ৰ ওপৰত ইকুৱেল ম্যাগনিটিউডৰ এটা ফোর্স এপ্লাই কৰিব কিন্তু অপোজিট ডাইৰেকশনত গতিকে f12 q2 এ q1 ৰ ওপৰত এপ্লাই কৰা ফোর্স গতিকে ইয়াৰ পৰা দেখা যায় যে f12 আৰু f21 ৰ ম্যাগনিটিউড ইকুৱেল according to Newton's third law কিন্তু ইহঁতৰ ডাইৰেকশন অপোজিট হ'ব গতিকে ফোর্স ভেক্টৰ কোয়ান্টিটি গতিকে ভেক্টৰ ফৰ্মত যদি আমি লিখিব লাগে তেতিয়াহলে আমি এইকিটা এনেকে লিখিব লাগিব যে f12 ভেক্টৰ is equal to minus f21 ভেক্টৰ কাৰণ আমি জানো যে এটা ভেক্টৰৰ আগত যদি আমি মাইনাস সাইন দি দিও তেতিয়াহলে সেই ভেক্টৰটোৰ ডাইৰেকশনটো অপোজিট হৈ যায় বা নেগেটিভ ভেক্টৰ বুলি কওঁ যে সাপোজ b ভেক্টৰ ইকুৱেল টু মাইনাস a ভেক্টৰ আর অৰ্থটো হ'ল কি যে b ভেক্টৰ আৰু a ভেক্টৰ দুইটাৰ ম্যাগনিটিউড একে কিন্তু ডাইৰেকশন অপোজিট যদি b ভেক্টৰ ইকুৱেল টু মাইনাস a ভেক্টৰ নহয় প্লাস a ভেক্টৰ হয় তেতিয়াহলে তাহাঁতৰ ম্যাগনিটিউডো একে ডাইৰেকশনো একে কিন্তু মাইনাস হলে ইট ইজ ডাইৰেকশনটো অপোজিট গতিকে আমি যদি ভেক্টৰ ফৰ্মত লিখিব লাগে এটো এনেকুৱা হ'ব f12 ভেক্টৰ ইজ ইকুৱেল টু মাইনাস f21 ভেক্টৰ কিন্তু আমি ভেক্টৰ ফৰ্মটোলে অলপ পাছত যাম এতিয়া আমি অকল ইহঁতৰ ম্যাগনিটিউডটো চাওঁ আৰু ম্যাগনিটিউডৰ ফালৰ পৰা যদি চাবলৈ যাওঁ f12 আৰু f21 একেটাই গতিকে f12 ম্যাগনিটিউড অফ f12 ম্যাগনিটিউড অফ f21 এইকিটা একেটাই আৰু এই কাৰণে এইকিটা ইকুৱেল টু কি হ'ব কুলম্বৰ লৰ পৰা আমি পাওঁ k q1 q2 by r square actually these forces are proportional to q1 q2 by r square k to এটা proportionality constant হিচাপে আহিছে মই আকৌ আগৰ স্লাইডটোলে যাওঁ যে ইয়াত ফোর্স কিটা আমি f1 to f21 নিলিখি পেলাই অকল f লিখিছো মানে ইয়াত অকল ফোর্সৰ ম্যাগনিটিউডটো বুজাইছে যেহেতু প্ৰতিটো চাৰ্জে সমান ফোর্স এক্সপেৰিয়েন্স কৰিব সেইকাৰণে অকল f সিম্বলটোৱে এই ফোর্স কিটা ৰিপ্ৰেজেন্ট কৰা হৈছে বা দুইটা ফোর্স ৰিপ্ৰেজেন্ট কৰা হৈছে এতিয়া আকৌ আমি কুলম্বছ ললে ঘূৰি আহিলো f12 equal to f21 equal to k q1 q2 by r square this is the Coulomb's law now what is the value of k কাৰণ আমি গ্ৰেভিটেশনৰ যেটো ল সেই লত আমি g ৰ এটা ভ্যালু পাওঁ remember the value of g 6.67 into 10 to the power minus 11 the unit Newton meter square per kg square okay so তাত আমি এটা ভ্যালু পাওঁ g ৰ এটা ফিক্স ভ্যালু আছে এতিয়া k এর এক্সপ্ৰেশনটো কি হ'ব
কাৰণ আমাৰতো ফ'ৰ্চটো মেগনিটিউডটো উলিয়াবৰ কাৰণে কেটোতো আমি জানিব লাগিব এইখিনিতে মই এটা কথা কৈ থওঁ যে কেৰ ভেলুটো কিন্তু ইউনিভাৰ্চেল নহয় কেৰ ভেলুটো ডিপেণ্ড কৰিব এই চাৰ্জকেইটা কোনটো মিডিয়ামত আছে তাৰ ওপৰত যদি এই চাৰ্জকেইটা এয়াৰত ৰখা হয় বা যদি ভেকুৱামত ৰখা হয় তেতিয়াহ'লে কেৰ এটা ভেলু আছে কিন্তু যদি আমি পানীত ৰাখি দিওঁ এই চাৰ্জ দুটা তেতিয়াহ'লে কেৰ ভেলুটো আকৌ বেলেগ হৈ যাব যদি কিবা অৰ্গেনিক লিকুইড বেনজিনৰ নিচিনা লিকুইড এটাৰ ভিতৰত যদি ৰাখি দিওঁ তেতিয়াও কেৰ ভেলুটো বেলেগ হৈ যাব আমি যদি এটা সলিড সাবষ্টেন্স এটাৰ ভিতৰত যদি ৰাখি দিওঁ তেতিয়াও কেৰ ভেলুটো বেলেগ হৈ যাব চাৰ্জকেইটা কোনটো মিডিয়ামত আছে তাৰ ওপৰত কেৰ ভেলুটো ডিপেণ্ড কৰে আৰু আমি এতিয়া এটা কথা কনসিডাৰ কৰি লৈছো যে চাৰ্জকেইটা এয়াৰত আছে চাৰ্জকেইটা এয়াৰত আছে বুলি আমি ধৰি লৈছো যদি চাৰ্জকেইটা এয়াৰত আছে বা চাৰ্জকেইটা ভেকুৱামত আছে বুলি আমি ধৰি লৈছো ভেকুৱাম বা এয়াৰৰ ক্ষেত্ৰত ভেলু একেই থাকে যদি চাৰ্জকেইটা এয়াৰত থাকে বা ভেকুৱামত থাকে তেতিয়াহ'লে কেৰ যিটো ভেলু হয় সেইটো হ'ল এটো 8.98755 into 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ এটো কেৰ ভেলু হ'ল এটা k is equal to 1/4 pi epsilon naught বুলি আমি লিখিছো আৰু এই epsilon naught ৰ ভেলুটো epsilon naught টো এটা কনস্ট্যান্ট এই epsilon naught ৰ ভেলুটো আমি k ৰ ভেলুটোৰ পৰা ধুনিয়াকৈ উলিয়াই ল'ব পাৰো আৰু আমি যদি হেতু কৰো তেতিয়াহ'লে epsilon naught ৰ ভেলুটো হয় 8.85419 into 10 to the power -12 কুলম স্কয়াৰ পাৰ নিউটন পাৰ মিটাৰ স্কয়াৰ এই epsilon naught টোক কয় permittivity of free space এতিয়া যদি মিডিয়ামটো ফ্ৰী স্পেস নহয় ফ্ৰী স্পেস মানে ভ্যাকুয়াম বা এয়াৰ যদি মিডিয়ামটো ফ্ৰী স্পেস নহয় তেতিয়াহ'লে সৰি এই এপসাইলন নটৰ ঠাইত এপসাইলন হ'ব এপসাইলন নটৰ ঠাইত বেলেগ এটা ভ্যালু আহিব বেলেগ কিবা এটা হ'ব এটো এপসাইলন নহয় কি ওকে ওকে সো এতিয়া কথাটো হ'ল যে দুটা চাৰ্জৰ মাজত যেটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স হয় সেই ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো এটা টু ৱে প্ৰসেস মানে কেনেকৈ হয় তাহাঁতৰ মাজত ফোর্সটোৱে কেনেকৈ এক্ট কৰে যে প্ৰথমতে আমি এটা চাৰ্জ ৰাখিলো সেই চাৰ্জটোৱে তাৰ চাৰিওফালে এখন ফিল্ড ক্ৰিয়েট কৰি লয় যিখনক আমি ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ তোমালোকে পাইছা 11ত গ্ৰেভিটেশনাল ফিল্ড যে কিবা এটা পাৰ্টিকল যদি ৰখা হয় হি তাৰ চাৰিওফালে এখন ফিল্ড ক্ৰিয়েট কৰি লয় সেই ফিল্ডখনক কয় গ্ৰেভিটেশনাল ফিল্ড আৰু সেই ফিল্ডখনৰ ভিতৰত একচুয়ালি সেই চাৰ্জটোৰ ইনফ্লুয়েন্সটো থাকে সৰি সেই মাছটোৰ ইনফ্লুয়েন্স থাকে পাৰ্টিকলটোৰ ইনফ্লুয়েন্স থাকে ঠিক তেনেকে এটা চাৰ্জ যদি নাথাকক হি তাৰ চাৰিওফালে এখন ফিল্ড ক্ৰিয়েট কৰি ল'ব সেই ফিল্ডখনৰ নাম হ'ল ইলেক্ট্ৰিক ফিল্ড আৰু সেই ফিল্ডখনত সেই চাৰ্জটোৰ ইনফ্লুয়েন্সটো থাকে এতিয়া যেতিয়া অন্য এটা চাৰ্জ আহি পেলাই ফিল্ডখনত সোমায়হি তেতিয়া সেই ফিল্ডখনে সেই সেকেন্ড চাৰ্জটোৰ ওপৰত এটা ফোর্স এপ্লাই কৰে যিটো ফোর্স কুলম্বস লটোৱে আমাক দিয়ে গতিকে এই দুটা স্টেপত এই কামটো হয় ইয়াত মই দেখাইছো সাপোজ এই ৰেড কালাৰটো এটো এটা চাৰ্জ এটোক আমি সোর্স বুলি কম এই চাৰ্জটো আমি এই জায়গাটো ৰাখিলো ৰখাৰ লগে লগে তাৰ চাৰিওফালে এখন ফিল্ড ক্ৰিয়েট কৰিলে আৰু এই ৰেড যেটো সাৰ্কুল আছে ৰেড কালাৰ যেটো সাৰ্কুল আছে ডাঙৰ সাৰ্কুলটো এই সাৰ্কুলটোৱে এই ফিল্ডখনৰ সীমাটো বুজাইছে একচুয়ালি কি হয় যে ফিল্ডখনৰ সীমাটো ইনফিনিটিত থাকে কিন্তু তথাপিও এটা ডিসটেন্সলৈকে ফিল্ডখন ষ্ট্ৰং হৈ থাকিব সেই ডিসটেন্সটো পাৰ হোৱাৰ পাছত ফিল্ডখনৰ এফেক্টটো কমি যাব মানে ফিল্ডখন উইক হৈ যাব গতিকে আমি যেটো ডিসটেন্সলৈকে ফিল্ডখন ষ্ট্ৰং হৈ থাকে বা আমি ইগনোৰ কৰিব নোৱাৰা অৱস্থাত থাকো সেই ডিসটেন্সটোকে ৰেডিয়াস হিচাপে লৈ আমি সাৰ্কুলটো ড্ৰ কৰিছো গতিকে এটো হ'ল সোর্স চাৰ্জ ইয়াৰ চাৰিওফালে এখন ফিল্ড এখন ক্ৰিয়েট কৰিছে ওকে আৰু সৰি এতিয়া এটো এটা সেকেন্ড চাৰ্জ আমি ইয়ালে আনিলো
এই চেকেণ্ড চাৰ্জটো এই ফিল্ডখনৰ ভিতৰত সোমাই আছে ফিল্ডখনৰ বাহিৰত থকা হ'লে ইয়াৰ ওপৰত ইয়াৰ এই যিটো চেণ্টাৰত থকা যিটো চাৰ্জ সেই চাৰ্জটোৰ ইনফ্লুৱেঞ্চটো নেগলিজিবল হ'লহেঁতেন আমি এইটো 0 বুলি ধৰি ল'ব পাৰিলোহেঁতেন আমি ক'ব পাৰিলোহেঁতেন যে এই চেণ্টাৰত থকা চাৰ্জটোৱে ইয়াৰ ওপৰত কোনো ফ'ৰ্চ এক্ট কৰা নাই কিন্তু ফিল্ডখনৰ ভিতৰত যেতিয়া চাৰ্জটো লোকেট কৰা হয় তেতিয়া আমি সেই কথাটো ক'ব নোৱাৰোঁ এই চাৰ্জটো যিটো ব্লু কালাৰ চাৰ্জ আছে ব্লু কালাৰ চাৰ্জটোৱে ডেফিনেটলি এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব এতিয়া এই ফ'ৰ্চটো কেনেকৈ হৈছে ইয়াত দুটা ষ্টেপ কেনেকৈ হৈছে প্ৰথমতে এই ৰেড কালাৰৰ চাৰ্জটোৱে এখন ফিল্ড ক্ৰিয়েট কৰিলে সেই ফিল্ডখনৰ ভিতৰলৈ ব্লু কালাৰৰ চাৰ্জটো সোমাই আহোঁতে ফিল্ডখনে এই চাৰ্জটোৰ ওপৰত এটা ফ'ৰ্চ এপ্লাই কৰিলে এতিয়া সেই ফ'ৰ্চটো হ'ল এইটো এফ ভেক্টৰ এইটো ভেক্টৰ ফৰ্মত আছে আমি ওপৰত এৰো মাৰ্কটো নিদিয়াকৈ ভেক্টৰ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ বোল্ড ফেচ লেটাৰ ইউজ কৰি পেলাই গতিকে এইটো আমি এটা বোল্ড ফেচ লেটাৰ ইউজ কৰিছোঁ তাৰমানে ই এটা ভেক্টৰ ফৰ্মত আছে আৰু এই চাৰ্জটো হ'ল কি কিউ এতিয়া এই কিউটো এনেকুৱা এটা চাৰ্জ যিটো চাৰ্জ এইটোক আমি আচলতে টেষ্ট চাৰ্জ বুলি কওঁ তাৰমানে এই চাৰ্জটোৱে এই চাৰ্জটোৰ ডিছপ্লেচ কৰিব নোৱাৰে বা ইয়াৰ এই ফিল্ডখন চেঞ্জ কৰি পেলাব নোৱাৰে তেনেকুৱা ধৰণৰ টেষ্ট চাৰ্জ খুব সৰু মেগনিচিউডৰ এটা চাৰ্জ তেনেকুৱা চাৰ্জ এটা আমি লৈছোঁ এতিয়া এই চাৰ্জটো ওপৰত এক্ট কৰা ফ'ৰ্চটো হ'ল এফ কুলম ফ'ৰ্চ এইটো কুলম ল'ৰ পৰা পাওঁ আৰু ইয়াৰ ভেলুটো হ'ল কিউ এতিয়া এফ ডিভাইডেড বাই কিউ সেই ফ'ৰ্চটোক আমি যদি চাৰ্জটোৰে ডিভাইড কৰোঁ তেতিয়া আমি এটা নতুন কোৱান্টিটি পাওঁ যিটো কয় ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি আমি জানো যে এটা ভেক্টৰক যেতিয়া এটা স্কেলাৰে ডিভাইড কৰা হয় বা মাল্টিপ্লাই কৰা হয় আমি এটা ভেক্টৰেই পাওঁ আৰু সেই নতুন ভেক্টৰটোৰ ডিৰেকশ্যন যিটো ভেক্টৰক আমি ডিভাইড কৰিছোঁ স্কেলাৰটোৰে বা মাল্টিপ্লাই কৰিছোঁ সেই ভেক্টৰটোৰ ডিৰেকশ্যনৰ সৈতে একে হয় গতিকে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এইটো হ'ল একচুৱেলি এটা ভেক্টৰ কিয় ভেক্টৰ বিকজ ইট ইজ অবটেইন বাই ডিভাইডিং এ ভেক্টৰ বাই এ স্কেলাৰ এটা স্কেলাৰে এটা ভেক্টৰক আমি ডিভাইড কৰি এই ভেক্টৰটো পাইছোঁ দেয়াৰফৰ ইট ইজ এ ভেক্টৰ আৰু এই ভেক্টৰটোক আমি কেপিটেল ই চিম্বলটোৱে ৰিপ্ৰেজেণ্ট কৰোঁ কেপিটেল ই চিম্বলটোৱে ৰিপ্ৰেজেণ্ট কৰোঁ এণ্ড এই যিটো এফ আছে এই এফটো এফৰ ডিৰেকশ্যন আৰু ই ডিৰেকশ্যন দুইটা একে এতিয়া আমি এই এক্সপ্ৰেশ্যনটোৰ পৰা যদি চাওঁ তেতিয়া আমি দেখিম যে কিউ চাৰ্জৰ ওপৰত এফ ফ'ৰ্চে এক্ট কৰিছে গতিকে ইউনিট চাৰ্জৰ ওপৰত কিমান ফ'ৰ্চে এক্ট কৰিব এফ ডিভাইডেড বাই কিউ গতিকে এফ ডিভাইডেড বাই কিউটোৱে একচুৱেলি কি বুজাইছে ই ৰিপ্ৰেজেণ্ট কৰিছে ইউনিট চাৰ্জৰ ওপৰত এক্ট কৰা ফ'ৰ্চটো এতিয়া সেইটো ফালৰ পৰা আৰু আমি ধৰি লৈছোঁ যে এইটো এটা পজিটিভ চাৰ্জ এইটো এটা পজিটিভ চাৰ্জ হ'ব লাগিব ই যেতিয়া ৰিপালচন হৈছে গতিকে সেইটো ফালৰ পৰা আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ ডেফিনেশ্যনটো এনেকৈ দিব পাৰোঁ যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ইজ দ্য ফ'ৰ্চ এক্টিং অন ইউনিট পজিটিভ চাৰ্জ ইন এ ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিক ফিল্ড এটাৰ কোনোবা এটা পইণ্টত ইউনিট পজিটিভ চাৰ্জ এটা ৰাখিলে তাৰ ওপৰত যিটো ফ'ৰ্চে এক্ট কৰিব সেই ফ'ৰ্চটোৱে হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি আমি সাধাৰণতে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ অ'কে আৰু ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ যিটো SI ইউনিট সেই SI ইউনিটটো হ'ল আমি ইয়াৰ পৰাই পাব পাৰোঁ ফ'ৰ্চৰ SI ইউনিট নিউটন চাৰ্জৰ SI ইউনিট কুলম গতিকে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ SI ইউনিটটো হ'ল নিউটন পাৰ কুলম অ'কে ইউ ইগন'ৰ দিছ এক্সপ্ৰেশ্যন তলত যিটো এক্সপ্ৰেশ্যন আছে এইটো ইগন'ৰ কৰিবা দেই এইটো মানে শুদ্ধ হোৱা নাই আমি নেক্সট ক্লাছত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ এক্সপ্ৰেশ্যনৰ বিষয়ে আমি ডিছকাছ কৰিম একচুৱেলি এতিয়াও আমি কৰিব পাৰোঁ কাৰণ এইটো যদি ইউনিট পজিটিভ চাৰ্জ হয় আৰু ইয়াৰ চাৰ্জ যদি কেপিটেল কিউ হয় ছাপ'জ এই ৰেড কালাৰৰ চাৰ্জটো
ভ্যালু হল ক্যাপিটেল কিউ আৰু এটো ইয়াৰ ভ্যালু হল 1 গতিকে ফোর্সটোৰ ভ্যালু কিমান হ'ব k into q into 1 divided by r square তাৰ মানে k q by r square হেতু হ'ব ফোর্সটোৰ ভ্যালু আৰু এতিয়া এটো যেহেতু ইউনিট পজিটিভ চার্জ গতিকে যিকোনো ইউনিট পজিটিভ চার্জৰ ওপৰত এক কৰা ইলেক্ট্ৰোষ্টেটিক ফোর্সটোৱে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বুজায় গতিকে হেকানে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ভ্যালুটো হ'ল electric field intensity at a point is k into q divided by r square jot q2 hol jitu charger karone jitu central charge boli ami kau mane jitu charger karone electric field kon hoise he charge to value okay so with this I am concluding here I hope you have fill up the online form